আমি চাহ শ্ৰমিকসকল সহজ সৰল মানুহ কিন্তু ভিক্ষাৰী নহয়। আমি চাহ শ্ৰমিক হ'ব পাৰোঁ, সহজ সৰল মানুহ, আমি দুখীয়া ভিখাৰী নহয়। কিন্তু আমাৰ 1 কোটি ভোটাৰ আছে। আমাৰ ভোটেৰে বিজেপিয়ে চৰকাৰ গঢ়িছে। তেওঁলোকে এচি ৰুমত বহি যধে মধে যিটি সিদ্ধান্ত ল'ব নোৱাৰে। হিমন্তৰ চকী সংকটত পেলোৱাৰ হুংকাৰ আচ্ছাৰ। অসম চৰকাৰে আমাৰ মানুহবিলাক ভোট দি পেলাই এই বিজেপি গভৰ্ণমেণ্ট কৰিছে। তেখেতসকলে এচি ৰুমত বহি যধে মধে যিটি সিদ্ধান্ত ল'ব নোৱাৰে। আমি যোৱাকালি অসম ছাত্ৰ সন্থা বোকাখাট শাখাৰ উদ্যোগত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমি শান্তি শৃংখলা মতে আমি লৈছিলোঁ। প্ৰায় 2000 মানুহ আমি গৈ তাত প্ৰতিবাদ কৰিব যাওঁতে অসম চৰকাৰৰ ভেৰনীয়া গুণ্ডাই আমাৰ মহিলা শ্ৰমিকসকলক গুৰুত্বভাৱে মাৰপিট কৰি তেখেতলোকক আঘাতপ্ৰাপ্ত কৰিছে। আচ্ছাৰ সাধাৰণ সম্পাদক জগদীশ বৰাক ডাঙৰীয়াক মাৰপিট কৰিছে, অনিত গড় ডাঙৰীয়াক মাৰপিট কৰিছে, সুশীল কালান্দী ডাঙৰীয়া, বিকাশ নায়ক, অভিষেক তাঁতী, দানেশ কুমাৰ ডাঙৰীয়াক মাৰপিট কৰিছে বিনা কাৰণত। তেখেতসকলে কোনো ধৰণৰ অফিচাৰৰ হেৰি হোৱা নাই, আদেশ নোলোৱাকৈ মাৰপিট কৰিছে। চাহ শ্ৰমিকৰ এইটো শক্তি আছে। অসমত প্ৰায় 1 কোটি জনসংখ্যা আছে। 1 কোটি জনসংখ্যা যদি ভোট নিদিয়ে তেতিয়া এই বিজেপি চৰকাৰৰ কিন্তু 4টা চকীৰ 4টা খুঁটা, এই 2টা খুঁটা কিন্তু নাইকিয়া হৈ যাব। তেতিয়া চৰকাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চকী নাইকিয়া হৈ যাব। আমি এটা কথা স্পষ্ট কৰি দিছোঁ, তেখেতসকলে যদি মাটি লাগে তো এই চাহ শ্ৰমিকৰ লগত আলোচনা কৰিব লাগে। চাহ শ্ৰমিকৰ লগত আলোচনা নকৰাকৈ কোনো ধৰণৰ মাটি দিব নোৱাৰে। হয়, থলুৱা শ্ৰমিক কৃষকৰ ভূমি তথা বন্যজন্তুৰ বিচৰণ ভূমি অবৈধ হস্তক্ষেপ অব্যাহত ৰাখিলে 2024 হিমন্তৰ চকী সংকটত পেলোৱাৰ হুংকাৰ দি কাজিৰঙাৰ ইংলে পথাৰৰ প্ৰস্তাৱিত পঞ্চতাৰকা হোটেলৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ। কাজিৰঙাৰ ইংলে পথাৰত থলুৱা শ্ৰমিক পৰিয়াল আৰু ছাত্ৰ নেতাৰ ওপৰত আৰক্ষীয়ে বৰ্বৰতাৰে লাঠিচালনা কৰা ঘটনাক লৈ অসমজুৰি আচ্ছাৰ প্ৰতিবাদী কাৰ্যসূচী। বোকাখাটৰ ডিফলু চাহ বাগিচাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ আচ্ছাৰ। জনগোষ্ঠীটোৰ কাৰণে এটা পৰিতাপৰ বিষয় আৰু দুৰ্ভাগ্যজনক কথা। আমাৰ মানুহখিনিয়ে আজি বছৰ ধৰি 200 বছৰ চাহ খেতিৰ ব্যৱসায় শেষ হ'ল। তাৰপিছত কিন্তু য'ত চাহ খেতি নহয়, খেতিৰ বাবে উপযোগী সেই মাটিখিনিত আজি বছৰ ধৰি মানুহে খেতি বাতি কৰি আছে। সেই মাটিখিনি মানুহখিনিক খেতি নকৰিলে জীৱিকাৰ যিটো উৎস খেতি, সেই খেতিৰ মাটি কিন্তু কাঢ়ি লোৱা আমি দেখিবলৈ পাইছোঁ। মানুহৰ জীৱিকা কাঢ়ি লোৱা হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ। কালি আমাৰ জনগোষ্ঠীৰ মানুহৰ মাটি বলপূৰ্বকভাৱে কাঢ়ি হাট হোটেল বনাবলৈ লোৱা কাৰ্যক আমি বিৰোধিতা জনাবলৈ যোৱা কাৰ্যসূচীত আমাৰ ছাত্ৰ সংগঠনৰ কেইবাটাও ফুলকমলীয়া ছাত্ৰ নেতাক মাৰি গাৰ তেজ নগৰাই দিছিল। আৰু তেওঁলোকে ছাত্ৰ সংগঠনক মৰাৰ পিছতো আমাৰ মহিলা শ্ৰমিককো মাৰি প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাত কৰিছিল। যাৰ প্ৰতিবাদত আজি সমগ্ৰ অসমৰ চাহ বাগিচাত শ্ৰমিকৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগ, পুলিচ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই দাদাগিৰি চৰকাৰক প্ৰত্যাহ্বান জনাই আজি মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাগ কৰা হৈছে। ইয়াত এটা কথা স্পষ্ট কৰি দিছোঁ, যদি যিবিলাক পুলিচ প্ৰশাসনে আমাৰ ছাত্ৰ সংগঠনক যোৱাকালি প্ৰতিবাদ কৰিবলৈ যোৱাত মাৰপিট কৰিলে, সেই পুলিচ বিষয়াসকলক সোনকালে যদি নিলম্বন নকৰে এই আন্দোলন জংঘী আন্দোলন হৈ পৰিব। অসমৰ ৰাজপথ কিন্তু বন্ধ হৈ যাব। হয়, বুধবাৰে কাজিৰঙাৰ ইংলে পথাৰত চৰকাৰৰ হৈ বৰ্বৰতা প্ৰদৰ্শন কৰিছিল বোকাখাট আৰক্ষীয়ে। ৰঙাজান, হাতীখলি চাহ বাগিচা, ডিৰিং চাহ বাগিচাৰ শান্তিপূৰ্ণ প্ৰতিবাদী শ্ৰমিক আৰু আচ্ছাৰ নেতাৰ ওপৰত বৰ্বৰ লাঠিচালনা বোকাখাট আৰক্ষীৰ। চাহ জনগোষ্ঠীৰ লোকৰ দখলত থকা কাজিৰঙাৰ ইংলে পথাৰৰ ভূমি হস্তগত কৰি অসম চৰকাৰে হায়াত গ্ৰুপক পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া কাৰ্যৰ বিৰোধিতা কৰিবলৈ যাওঁতেই শান্তিপূৰ্ণ প্ৰতিবাদীৰ ওপৰত বোকাখাট আৰক্ষীয়ে এই বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল। প্ৰতিবাদী মহিলাৰ ওপৰতো আক্ৰমণ কৰিলে আৰক্ষীয়ে। আহত হৈছিল কেইবাজনো শ্ৰমিক নেতা। আহত হৈছিল আচ্ছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অনিত গড়, জিলা সম্পাদক সুশীল কালিন্দী, জিলা সাংগঠনিক সম্পাদক বিকাশ নায়ক, দেৰগাঁও শাখাৰ শিক্ষা সম্পাদক দানিশ কুমাৰ। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।